প্ৰদান কৰিব আমাৰ কমিটিৰ উপদেষ্টা প্ৰাক্তন সভাপতি ধৰ্মেন্দ্ৰ কলিতা। আজি আহিলো, পূজা চালো, চবকে লগ পালো, ভাল লাগিল। ইয়াত সকলোৱে মা মনসাৰ আশীৰ্বাদ বিচাৰি পূজা পাঠ কৰিছে। আমাৰ জীৱনটোত যিখিনি আমাক আজিলৈকে মায়ে দিছে তাৰ কাৰণে ধন্যবাদ জনাইছে, আৰু আহি থকা দিনতো যাতে আমাক সকলোকে ভালদৰে ৰাখে আৰু সদায় যেন এই জগতখনৰ মংগল হয়, আমাৰ মাজত মংগলময় এটা পৰিৱেশ হয়, তাৰ কাৰণে চবে আশীষ বিচাৰিছে। মই ভাবো বা আশা কৰো মা মনসাই চবকে আশীৰ্বাদ দিব, চবৰে মনোকামনা পূৰণ কৰিব। ৰাজনৈতিক প্ৰেক্ষাপটৰ কথা মুখ্যমন্ত্ৰী অলপ আগতে ঘোষণা কৰিছে যে উপনিৰ্বাচনৰ পিছতে মন্ত্ৰী সভা সম্প্ৰসাৰণ কৰা হ'ব। এটা এই বিষয় মোৰ লগত জড়িত নহয়, মই এতিয়া অধ্যক্ষ, গতিকে অধ্যক্ষ সেইবিলাকৰ লগত মানে কোনো সুযোগে নাই মানে ৰাজনৈতিক বিষয়বোৰৰ লগত মানে আলোচনা কৰা। গতিকে মুখ্যমন্ত্ৰীয়ে গোটেইটো তেওঁৱে হয়, গতিকে তেওঁ যি কৈছে মানে সেইটো হ'ব। সেইটো খুবেই বেয়া, এইটো যিটো মানসিকতা, এই মানসিকতাটো খুবেই ঘৃণনীয়। তাক সকলোৱে গৰিহণা দিছে, আমি চবেই গৰিহণা দিব লাগিব, আৰু আমি এতিয়া সাৱধানো হ'ব লাগিব যে অকল ক'ৰবাত মানে এইটো ঘটিছে সেইটোৰ লগত কথা নহয়, তেনেকুৱা ঘটনা যাতে আৰু দ্বিতীয়বাৰ নঘটে। আৰু প্ৰত্যেকজন ব্যক্তিৰে আমাৰ দায়িত্ব যাতে এই ক্ষেত্ৰত আমি চবে চকু দিওঁ, আৰু তেনেকুৱা ধৰণৰ কোনো বেয়া মানে মনোভাৱৰ মানুহে তেনেকুৱা বেয়া কাৰ্যত লিপ্ত হ'ব যাতে নোৱাৰে, তাৰ কাৰণে সামাজিকভাৱে আমাৰো চবৰে দায়িত্ব আছে, আমিও অলপ চকু ৰাখিব লাগে।